বিজয় হাজাৰে ট্ৰফিত আজি অসমৰ শেষৰখন গ্ৰুপ ষ্টেজৰ মেচ আছিলে বিদৰ্ভৰ লগত। তো এই মেচখনত অসম দল 160 ৰানত পৰাস্ত হৈছে বিদৰ্ভৰ লগত। মেচখনত বিদৰ্ভই প্ৰথম বেটিং কৰি 308 ৰান কৰিছিল 7টা উইকেটত নিৰ্ধাৰিত 50 অভাৰত। তাৰপিছত অসম দলে মাত্ৰ 148 ৰানহে কৰিবলৈ সক্ষম হ'ল 35 অভাৰত। তো 35 অভাৰত অল আউট হৈ গ'ল অসম দলটো। 160 ৰানত পৰাস্ত হৈছে এই মেচখনত। তো বিদৰ্ভই ভাল বেটিং কৰিছে, 308 ৰান যিহেতু কৰিছে 7টা উইকেটত। অসমৰ আমি বলিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, মুক্তাৰ হুছেইনে 8 অভাৰত 35 ৰান দিছে, মালাকাৰে 6 অভাৰত 31 ৰান দি এটা উইকেট লাভ কৰিছে, আকাশন গুপ্তাই 10 অভাৰত 77 ৰান দি 3টাকৈ উইকেট লাভ কৰিছে, অভিনৱ চৌধুৰী 6 অভাৰত 51 ৰান দিছে, সৌৰভ পুৰকাছে 10 অভাৰত 63 ৰান দি এটা উইকেট লাভ কৰিছে, আৰু ডেনিছ দাসে 10 অভাৰত 47 ৰান দি এটা উইকেট লাভ কৰিছে। তো এই মেচখনত যদি চাবলৈ যাওঁ, প্ৰথম 30 অভাৰত অসম দলে খুব সুন্দৰ বলিং কৰিছিলে, কাৰণ 4 ৰানতে প্ৰথমটো উইকেট গৈছিলে বিদৰ্ভৰ। তাৰপিছত 99 ৰানত 2 নম্বৰটো উইকেট গৈছিলে, যদিও ইমান ৰান আগবাঢ়িব পৰা নাছিলে বিদৰ্ভই। কাৰণ আমি যদি চাবলৈ যাওঁ 152 ৰানত 5টাকৈ উইকেট গৈছিলে বিদৰ্ভৰ 32 অভাৰ 5 বল, অৰ্থাৎ 33 অভাৰত 152 ৰান কৰিছিলে 5টা উইকেটত বিদৰ্ভই। কিন্তু শেষৰ ফালে বিদৰ্ভৰ ভাল বেটিং দেখিবলৈ পোৱা গ'ল, কাৰণ 33 অভাৰলৈকে 152 ৰানত 5টা উইকেট গৈছিলে বিদৰ্ভৰ। তাৰপিছত কিন্তু বিদৰ্ভই কামবেক কৰিলে 17 অভাৰত, লাষ্ট 17 অভাৰত বিদৰ্ভই 156 ৰান কৰিলে আৰু মাত্ৰ দুটাহে উইকেট হেৰুৱাইছিলে। অৰ্থাৎ আমি অসম দলৰ যি বলিং দুৰ্বলতা দেখি আহিছোঁ বিজয় হাজাৰে ট্ৰফিত, পুনৰ শেষৰ ফালে সেই দুৰ্বল বলিং দেখিবলৈ পোৱা গ'ল অসম দলটোৰ আজিৰ মেচখনতো। বিদৰ্ভক কিন্তু কামবেক কৰিবলৈ অসমৰ বলাৰে সেই সুযোগকণ দি দিলে, আৰু বিদৰ্ভৰ বাবে আজি মেচখন কিন্তু খুব গুৰুত্বপূৰ্ণ মেচ আছিল বিদৰ্ভৰ বাবে। আজি মেচখনত জয়লাভ কৰাৰ কাৰণে বিদৰ্ভই নেক্সট ৰাউণ্ডত অৰ্থাৎ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তো তাৰপিছত আমাৰ অসম দলৰ বেটিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, বেটিঙো বেয়া হৈছে আজি। মাত্ৰ 148 ৰানহে কৰিলে 35 অভাৰত, আৰু অল আউট হৈ গ'ল। তো অসমৰ বেটিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, সৌৰভ পুৰকাছে 25 ৰান কৰিছে, দিহিঙীয়া 5 ৰান কৰি আউট গৈছে, সুমিত ঘাটিগাঁওকৰ 80 ৰান কৰিছে, কেপ্টেইন সুমিত ঘাটিগাঁওকৰ ইয়াতকৈ আৰু কি কৰিব, কাৰণ গোটেই বিজয় হাজাৰে ট্ৰফিটোত যি গ্ৰুপ ষ্টেজৰ মেচ আছিলে অসমৰ, গোটেই মেচবিলাকত কিন্তু আমাৰ অসমৰ কেপ্টেইন সুমিত ঘাটিগাঁওকৰে কিন্তু খুব সুন্দৰ খেলি আহিছে। ইয়াতকৈ বেছি আৰু কৰিব পৰা আচলতে নাই। সুমিত ঘাটিগাঁওকৰে ভাল খেলিছে। শিৱশংকৰ ৰয় আজি ফেইল হ'ল, 5 ৰান কৰি আউট গৈছে, ডেনিছ দাস 4 ৰান কৰি ৰান আউট হৈছে, নিহাৰ ডেকা 5 ৰান কৰিছে, আৰু পেগু খেলিছিলে আজি 2 ৰান কৰি আউট গৈছে, আকাশন গুপ্তাই 11 ৰান, অভিনৱ মালাকাৰ 1 ৰান, আৰু মুক্তাৰ হুছেইন 7 ৰান। তো এনেধৰণৰ আছিল বেটিং প্ৰদৰ্শন আজি অসম দলটোৰ। তো আজিৰ মেচখনত বলিং, বেটিং, ফিল্ডিং সকলোতে ফেইল হৈছে অসম দলটো, আৰু গ্ৰুপ ষ্টেজৰ শেষৰ মেচখন আছিলে, জিকিলেও অসম দলৰ কোনো কাম নহ'ল হয়, নেক্সট কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেহেঁতেন। তো পইণ্টছ টেবল যদি আমি চাবলৈ যাওঁ, এই গ্ৰুপটোৰ ইউ পি এ 1 নম্বৰ থাকিল 7খন মেচত, কিন্তু 7খনতে জয়লাভ কৰিছে ইউ পি এ, 28 পইণ্ট লাভ কৰিছে। তাৰপিছত বিদৰ্ভ 7খন মেচত 5খনত জয়লাভ কৰিছে, 2খনত হাৰি 20 পইণ্ট লাভ কৰিছে। অৰ্থাৎ ইউ পি আৰু বিদৰ্ভই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে পোনপটীয়াকৈ। বৰোদা 3 নম্বৰ থাকি গ'ল, বেংগল 4 নম্বৰত, জম্মু এণ্ড কাশ্মীৰ 5 নম্বৰ, 6 নম্বৰত হায়দৰাবাদ, আৰু অসমে 7 নম্বৰত থাকি গৈছে, আৰু শেষত চণ্ডীগড়। তো এয়া আছিলে বিজয় হাজাৰে ট্ৰফিৰ অসমৰ গ্ৰুপ ষ্টেজৰ শেষৰখন মেচৰ আপডেট। তো এনেধৰণৰ আপডেটবোৰ পাই থাকিবলৈ চাই থাকিব আমাৰ ভিডিঅ'বিলাক ভাল লাগিলে হ'লে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।